নমস্কাৰ অৰ্চনাৰ বিভিন্ন শিতানলৈ স্বাগতম। কিবা কিবি কাৰণত ৰাতিপুৱাৰ পৰা মনটো একেবাৰে ভাল লাগি থকা নাই। সেয়ে ভাবিলোঁ মোৰ ঘৰৰ ওচৰতে থকা শিৱ মন্দিৰটোত যদি এটি সেৱা কৰি আহোঁ নিশ্চয় মনটো ভাল লাগিব, পাতল পাতল লাগিব। তাৰ বাবেই এই আয়োজন। একেবাৰে কম সময়ৰ ভিতৰতে যাব ওলোৱাৰ কাৰণে মাত্ৰ অকণমান বস্তুকে লৈ মন্দিৰলৈ যাব ওলাইছোঁ। কাৰণ মন্দিৰত কেতিয়াও ভগৱানে নকয় কম বস্তুৰ কাৰণে মানুহক আশীৰ্বাদ নকৰোঁ বুলি। একেবাৰে কম বস্তুৰে সন্তুষ্ট হোৱা বস্তুবিধেই হ'ল ভগৱান। গতিকে ভগৱানক যদি আপুনি সঁচা অন্তৰেৰে পূজা কৰে তেতিয়াহ'লে এডাল দুবৰি বনেৰেও বা এডাল ধূপেৰেও তেওঁ সন্তুষ্ট হয় আৰু মানুহক আশীৰ্বাদ প্ৰদান কৰে বুলি মোৰ বিশ্বাস। গতিকে কিবা কিবি অযথা কথা ভাবি এনে সময় নষ্ট নকৰি যি য'ত আছে সেইখিনিকে লৈ মন্দিৰলৈ বুলি মই ওলাই এয়া প্ৰস্তুতি আৰম্ভ কৰিছোঁ। মন্দিৰত নিব লগা বস্তুখিনি যতনাই লৈছোঁ। মনটো বেয়া লগাৰ কাৰণটো হ'ল মোৰ জন্মদাত্ৰী মাৰ বেমাৰ। গতিকে তেওঁ চিকিৎসাৰ বাবে বৰ্তমান মেডিকেলত আছে আৰু অহা কাইলৈ যদি ভগৱানে ভালে ভালে ৰাখে তেওঁক কোনো অসুবিধা নাহে তেতিয়াহ'লে অপাৰেশ্যন এটা হ'ব। গতিকে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিম, লগতে আপোনালোকৰ পৰাও আশীৰ্বাদ বিচাৰি এই ভিডিঅ' কৰিছোঁ মনটো বেয়া লাগি থকাৰ পিছতো। উদ্দেশ্য এটাই আপোনালোকৰ পৰা অকণমান আশীৰ্বাদ আৰু মৰম পোৱাৰ। গতিকে ব'লক আমি সকলোৱে মিলি মন্দিৰটি এবাৰ দৰ্শন কৰি আহোঁ। हर हर महादेव ओम शिव विष्णु शिव शिव विष्णु जगदीश्वर प्रभु पदाति हर हर महादेव हर हर প্ৰিয় দৰ্শকসকল, ইতিমধ্যে আমাৰ মন্দিৰৰ পূজাৰ কামখিনি শেষ হ'ল আৰু এইখিনিতে আপোনালোকক এই মন্দিৰৰ আশে পাশে থকা পৰিৱেশটো অকণমান শ্বেয়াৰ কৰি দিছোঁ। খুব ভাল লগা পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ আৰু ইতিমধ্যে যিহেতুকে সন্ধিয়া হৈছে, সন্ধিয়াৰ সময়ত এই পৰিৱেশটো আৰু এইখিনি ঠাইত খুব বেছি ভাল লাগিছে। তাৰ বাবে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিছোঁ এই প্ৰাকৃতিক পৰিৱেশটো। আশা কৰোঁ আপোনালোকেও নিশ্চয় বহুত বেছি ভাল পাব।
এয়া হ'ল আমাৰ স্থানীয় পূজাৰীজন আৰু পূজাৰীজনক আপোনালোকক চিনাকি কৰাই দিছোঁ। বইতা আপোনাৰ মোৰ নাম শ্ৰী হৰণ কাকতি। হয় হয় মই আজি 27 বছৰ ধৰি ইয়াতে পূজাৰী কৰি আছোঁ। গতিকে ৰাইজৰ অশেষ আশীৰ্বাদ পাইছোঁ। গতিকে সকলোৰে মংগল কামনা কৰাৰ কাৰণে ৰাইজে মোক ইয়াতে ৰাখিছে। মই সেইমতে আহি পুৱা গধূলি বন্তি জ্বলাওঁ আৰু ঠগি ঠগা আহিলে মই মানে পূজা কৰি দিওঁ। আৰু ইয়াতে বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ হয়। ইয়াতে বিভিন্ন ধৰণৰ অনুষ্ঠান আছে। আমাৰ মেইন যিটো আমাৰ শিৱ মন্দিৰৰ যিটো মণিকোট সেইটো বনাই আছে। খুব ভাল লাগিছে আপোনালোকক আজি এওঁৰ লগত চিনাকি কৰাই দিব পায়। এওঁ এজন প্ৰথম অৱস্থাৰ চিনাকি হ'ল শিক্ষক। এওঁ কেতিয়াকৈ হেৰি হ'ল কেইবছৰ মই 2020 চনত মই ৰিটায়াৰ হ'লোঁ। 2020 চনত এওঁ ৰিটায়াৰ হ'ল আৰু তেওঁ ৰিটায়াৰ হোৱাৰ পিছতো এই মন্দিৰটো খুব সুন্দৰকৈ পৰিচালনা কৰি আছে। বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান হোৱা দেখা যায়, বিশেষকৈ আমাৰ ৰাসৰ সময়ত প্লাছ মানে শিৱৰাত্ৰি হয়। শিৱৰাত্ৰি খুব ধুমধামেৰে শিৱৰাত্ৰি ইয়াতে পালন কৰা হয়। গতিকে এনেকৈ ইয়াতে ওচৰতে ঘৰ। বহুত বহুত ধন্যবাদ আপোনালোক সকলোকে। এওঁক আশীৰ্বাদ কৰিব, এওঁ যাতে আৰু বহুত বছৰ ইয়াতে কাম কৰিব পাৰে, আমাক সেৱা প্ৰদান কৰিব পাৰে আৰু সুস্বাস্থ্যৰ গৰাকী হৈ থাকক। আপুনি সদায় ভালে থাকক, তাৰ কাৰণে কামনা কৰিলোঁ। ধন্যবাদ সকলোকে। ধন্যবাদ।